জয় জুবিন দা। আমি বিজনেছ পৰা আহিছো আৰু জুবিন দাক যিহেতু লগ পোৱাৰ বহুত হেঁপাহ আছিল আৰু বাস্তৱ জীৱনত তেখেতক লগ নাপালো। শব্দৰ গাঁথনিৰে মই জুবিন দালৈ এটি কবিতা লিখিছো যে লগ পাম দিয়া সিপাৰত, আৰু সেই কবিতাখনেৰে মই জুবিন দাক বিচাৰি যাবলৈ চেষ্টা কৰিছো। শব্দৰ গাঁথনিৰে মই লিখিবলৈ চেষ্টা কৰিছো। জুবিন দাক চোৱাৰ হেঁপাহ বহুতে আছিল, কিন্তু বাস্তৱ জীৱনত সেইখিনি সৌভাগ্য নহল। ভাবো এয়া মোৰ ভাগ্যই নাছিল, আৰু সেয়েহে আজি এই পবিত্ৰ স্থানত জুবিন দাৰ এই সমন্বয় ক্ষেত্ৰখনত আহি আজি এই মই লিখা কবিতাখন অৰ্পণ কৰিবলৈ ওলাইছো। গতিকে ভুল হ'ব পাৰে, আৰু মই জুবিন দাৰ যিহেতু কৈছিল যে কিতাপ নথকা জাতি গামোচাই বচাব নোৱাৰে, সেয়েহে মই জুবিন দাৰ এই পবিত্ৰ স্থানত মই 3খন কিতাপ মই ইয়াত দান দিছো। আশা কৰো সকলোৱে কিতাপৰ প্ৰতি আগ্ৰহিত হ'ব আৰু জুবিন দাৰ এই অমৰ বাণী যেন জীয়াই ৰাখিব। এইখিনিয়ে কৈ মই ধন্যবাদ জনাইছো। জয় জুবিন দা। আমি বিজনেছ পৰা আহিছো আৰু জুবিন দাক যিহেতু লগ পোৱাৰ বহুত হেঁপাহ আছিল আৰু বাস্তৱ জীৱনত তেখেতক লগ নাপালো। শব্দৰ গাঁথনিৰে মই জুবিন দালৈ এটি কবিতা লিখিছো যে লগ পাম দিয়া সিপাৰত, আৰু সেই কবিতাখনেৰে মই জুবিন দাক বিচাৰি যাবলৈ চেষ্টা কৰিছো। শব্দৰ গাঁথনিৰে মই লিখিবলৈ চেষ্টা কৰিছো। জুবিন দাক চোৱাৰ হেঁপাহ বহুতে আছিল, কিন্তু বাস্তৱ জীৱনত সেইখিনি সৌভাগ্য নহল। ভাবো এয়া মোৰ ভাগ্যই নাছিল, আৰু সেয়েহে আজি এই পবিত্ৰ স্থানত জুবিন দাৰ এই সমন্বয় ক্ষেত্ৰখনত আহি আজি এই মই লিখা কবিতাখন অৰ্পণ কৰিবলৈ ওলাইছো। গতিকে ভুল হ'ব পাৰে, আৰু মই জুবিন দাৰ যিহেতু কৈছিল যে কিতাপ নথকা জাতি গামোচাই বচাব নোৱাৰে, সেয়েহে মই জুবিন দাৰ এই পবিত্ৰ স্থানত মই 3খন কিতাপ মই ইয়াত দান দিছো। আশা কৰো সকলোৱে কিতাপৰ প্ৰতি আগ্ৰহিত হ'ব আৰু জুবিন দাৰ এই অমৰ বাণী যেন জীয়াই ৰাখিব। এইখিনিয়ে কৈ মই ধন্যবাদ জনাইছো। জয় জুবিন দা। আমি বিজনেছ পৰা আহিছো আৰু জুবিন দাক যিহেতু লগ পোৱাৰ বহুত হেঁপাহ আছিল আৰু বাস্তৱ জীৱনত তেখেতক লগ নাপালো। শব্দৰ গাঁথনিৰে মই জুবিন দালৈ এটি কবিতা লিখিছো যে লগ পাম দিয়া সিপাৰত, আৰু সেই কবিতাখনেৰে মই জুবিন দাক বিচাৰি যাবলৈ চেষ্টা কৰিছো। শব্দৰ গাঁথনিৰে মই লিখিবলৈ চেষ্টা কৰিছো। জুবিন দাক চোৱাৰ হেঁপাহ বহুতে আছিল, কিন্তু বাস্তৱ জীৱনত সেইখিনি সৌভাগ্য নহল। ভাবো এয়া মোৰ ভাগ্যই নাছিল, আৰু সেয়েহে আজি এই পবিত্ৰ স্থানত জুবিন দাৰ এই সমন্বয় ক্ষেত্ৰখনত আহি আজি এই মই লিখা কবিতাখন অৰ্পণ কৰিবলৈ ওলাইছো। গতিকে ভুল হ'ব পাৰে, আৰু মই জুবিন দাৰ যিহেতু কৈছিল যে কিতাপ নথকা জাতি গামোচাই বচাব নোৱাৰে, সেয়েহে মই জুবিন দাৰ এই পবিত্ৰ স্থানত মই 3খন কিতাপ মই ইয়াত দান দিছো। আশা কৰো সকলোৱে কিতাপৰ প্ৰতি আগ্ৰহিত হ'ব আৰু জুবিন দাৰ এই অমৰ বাণী যেন জীয়াই ৰাখিব। এইখিনিয়ে কৈ মই ধন্যবাদ জনাইছো।